আজি বিশেষ ধৰণেৰে কণীৰ আঞ্জা বনাব ওলাইছোঁ ডিমৰ আঞ্জা বনাব ওলাইছোঁ তাৰ বাবে কেৰাহীটো পাতি অলপ তেল দি দিলোঁ সৰিয়হৰ তেল তাতে সিজাই বাকলি গুচাই লোৱা কণীকেইটা চাওক এটা এটাকৈ পেলাই দিলোঁ আৰু সুন্দৰকৈ বনাম আৰু সুন্দৰকৈ খাবলৈ বৰ সুন্দৰ হয় এনেকৈ বনালে কণীৰ আঞ্জা ইতিমধ্যে কণীত মই নিমখ হালধি একো সনা নাই কেৱল ভাজিছোঁ অকণমান ৰঙচুৱাকৈ এইখিনি ভজা হৈ গ'ল এইখিনি লাহেকৈ মই কাটি ৰাখিলোঁ তাতে অলপমান পিঁয়াজ দি দিলোঁ তেলখিনিতে দি পেলাই সেইখিনি অকণমান ভাজি মেটিয়াই চাওক ৰঙচুৱাকৈ ভাজিম এতিয়া ইয়াতে অকণমান জালুকৰ গুড়ি দি দিছোঁ চাওক অলপ নিমখ দিলোঁ বিলাহী অলপমান পেষ্ট কৰি লৈছিলোঁ বিলাহী এটা সেইখিনিও ইয়াতে মই পেলাই দিওঁ সুন্দৰকৈ দি পেলাই এইখিনিতে সুন্দৰকৈ মই ভাজিম চাওক বৰ সোৱাদ হয় বনালে খাবলৈতো চাওকচোন দেখাতে কিমান ধুনীয়া হৈছে এয়া ইয়াতে আঞ্জাৰ জোখাৰে একেবাৰে নিমখ দিলোঁ এইবাৰ সেইবাৰ অলপ কমাই দিছিলোঁ এইবাৰ জোখৰ দি দিছোঁ নিমখটো এতিয়া সুন্দৰকৈ ভাজিম ইতিমধ্যে এইখিনি ৰঙচুৱা হৈ গৈছে ইয়াতে মই হালধি গুড়ি দিলোঁ এতিয়া অকণমান গৰম মছলা দিলোঁ অকণমান চিলি পাউডাৰ দিলোঁ অকণমান জিৰা গুড়ি দিলোঁ এয়া চাওক এতিয়া এইখিনি লৰাই বগৰাই সুন্দৰকৈ ভাজিম ইয়াতে অকণমান লঙৰ গুড়ি দি দিলোঁ লং অলপ গুড়ি কৰি লৈছিলোঁ অকণমান চিলি ফ্লেক্স দিলোঁ মছলাখিনি দিলেই দি ভালকৈ বনালে বৰ সোৱাদ হয় আঞ্জাখন খাবলৈ চাওক ইতিমধ্যে একদম ৰঙচুৱা হৈ গৈছে ইয়াতে মই এই আলু এটা বইল কৰি ভালকৈ হেৰি কৰি লৈছিলোঁ ভাঙি লৈছিলোঁ ভালকৈ সেইখিনি গ্ৰেভি বনাই লৈছিলোঁ সেইখিনি ইয়াতে মই ঢালি দিলোঁ আলুখিনি এয়া চাওক সুন্দৰকৈ হৈ গৈছে ইতিমধ্যে এইখিনি এতিয়া এইখিনি এয়া চাওক সুন্দৰকৈ হৈছে কিন্তু ইয়াতে অলপমান পানী দিব লাগিব জোখমতে অলপ পানী দি দিলোঁ চাওক এতিয়া উতলিবলৈ দিম অকণমান ইতিমধ্যে উতলি গ'ল এতিয়া উতলা হেৰিত এয়া চাওক কণীকেইটা পেলাই দিলোঁ বনাবলৈ অতি সহজ খাবলৈতো অতি ধুনীয়াই হয় কণীৰ দম নহয় জানো কণীৰ দম বা কণীৰ কাৰী কণীৰ আঞ্জা খাবলৈও সোৱাদ হয় আৰু বনাবলৈও অতি সহজেই হয় পটককৈ হৈ যায় খুব সোনকালে কম সময়ৰ ভিতৰতে হৈ যায় এচক কিমান ধুনীয়া হৈছে দেখিবলৈ যিমান ধুনীয়া খাবলৈও তিমানেই ধুনীয়া হয় ইতিমধ্যে এইখিনি প্ৰায় হৈ গৈছে এইখিনি মই এতিয়া কাটি ৰাখিম এয়া চাওক চাবৰ কাৰণে কাটি ঢালি দিলোঁ এটা কিমান এটা সুন্দৰ ৰেচিপি দেখিলেই খাওঁ খাওঁ লগা এয়া গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব আৰু এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আৰু ভিডিঅ'টো পঢ়িলে পৰা শেষলৈকে চবে ধন্যবাদ জনাইছোঁ ইতিমধ্যে আপোনালোকে A to Z টেষ্টি কিটচেন প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইকছ কমেণ্টছ কৰিব আৰু ধন্যবাদ